নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশি ফল। আজি হৈছে 23 জুন 2026, অসমীয়া 8 আহাৰ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:16 আৰু সূৰ্যাস্ত সময় 6:09। আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে মান সম্পন্ন সময় কটাব। ব্যৱসায়ীসকলে হয়তো বহুত কষ্ট কৰিব লাগিব। অতীতৰ লোকচান পূৰণ কৰিব পাৰিব। চাকৰি সাক্ষাৎকাৰত আপুনি সফলতা লাভ কৰিব পাৰে। মানুহে আপোনাৰ ইচ্ছা শক্তি শলাগ ল'ব। বৃষ ৰাশি। আজি আপুনি যথেষ্ট ব্যস্ত হৈ পৰিব। যদি আপুনি বজাৰ কৰিবলৈ গৈ আছে তেন্তে আপোনাৰ বাজেটটো মনত ৰাখিব। আপোনাৰ ব্যৱসায়ত নগদ ধন সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। আনৰ আচৰণে আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। সন্তানৰ পঢ়া শুনা আৰু আচৰণৰ ওপৰত চকু ৰাখক। মিথুন ৰাশি। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে দিনটো শুভ। কাকো টকা ধাৰলৈ নিদিব। ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। দেখুৱাই দিয়াৰ বাবে আপুনি উপহাসৰ বিষয় হৈ পৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ কৰ্তৃত্ব আন কোনোবাই ল'ব পাৰে। কৰ্কট ৰাশি। আজি আপোনালোকে সুস্বাদু খাদ্যৰ সোৱাদ ল'ব। বহিৰাজ্যৰ পৰা ব্যৱসায়ৰ সুযোগ লাভ কৰিব পাৰে। ঘৰতে কোনো শুভ অনুষ্ঠান সংঘটিত হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকূল পৰিস্থিতিৰ মাজতো আপুনি উল্লাসিত হৈ থাকিব। ছ'চিয়েল মিডিয়াত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। কোনো কাম এবাৰ আৰম্ভ কৰিলে আধৰুৱাকৈ নাৰাখিব। সিংহ ৰাশি। আপোনাৰ অধীনস্থসকলৰ লগত সৌজন্যতাৰে ব্যৱহাৰ কৰা উচিত। আপোনাৰ আৰ্থিক অৱস্থা উৎকৃষ্ট হৈ থাকিব। নিশ্চিত কৰক যে আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰে যাতে যথাযথভাৱে সীমা অতিক্ৰম নকৰে। পুৰণি সম্পত্তি বিক্ৰী কৰি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। কন্যা ৰাশি। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগে। বহুদিনৰ মূৰত আপুনি সুখী আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব। শিল্প সাহিত্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শনৰ শলাগ লোৱা হ'ব। যদি আপুনি স্থান সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে দিনটো আপোনাৰ বাবে শুভ। তুলা ৰাশি। সহকৰ্মী এজনৰ সৈতে মতানৈক্য হ'ব পাৰে। প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগে। পৰিয়ালৰ সৈতে অধিক সময় কটোৱাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে। নতুন কামত খৰখেদা নকৰিব। বৃশ্চিক ৰাশি। আপোনাৰ ব্যক্তিত্বৰ ইতিবাচক পৰিৱৰ্তন আহিব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে স্বীকৃতি আৰু সন্মান লাভ কৰিব। সম্পত্তি ক্ৰয় বা বিক্ৰী কৰিলে যথেষ্ট লাভ হ'ব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। পিতৃ মাতৃৰ আদেশ মানি চলিব লাগে। আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিব। ধনু ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি হয়তো যথেষ্ট সফলতা লাভ কৰিব পাৰে। সাফল্যই আপোনাৰ সুখ কঢ়িয়াই আনিব। চাকৰিৰ উচ্চ পদবী নিশ্চিত কৰাৰ ইংগিত পোৱা গৈছে। আপোনাৰ কেৰিয়াৰত থকা বাধাবোৰ সমাধান হ'ব। নতুন ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে। গৱেষণা সম্পৰ্কীয় কাম কাজৰ দ্বাৰা আপুনি উপকৃত হ'ব। পৰিয়ালৰ শান্তি আৰু সুখৰ ওপৰত প্ৰভাৱ পৰিব। মকৰ ৰাশি। আজি কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা পৰীক্ষা কৰা হ'ব। পৰিয়ালৰ জ্যেষ্ঠসকলে আপোনাক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াব পাৰে। একেলগে বেছি কাম ল'ব নালাগে। আনৰ কামত ব্যস্ত থকাৰ বাবে আপুনি হয়তো তেওঁলোকৰ বাবে পৰ্যাপ্ত সময় উৎসৰ্গা কৰিব নোৱাৰিব। আপোনাৰ বিৰোধীয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। স্থানীয় মহিলাসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কুম্ভ ৰাশি। চৰকাৰী বিষয়াৰ ওপৰত কামৰ হেঁচা পৰিব। আপোনাৰ ঘৰত অভাৱনীয় অতিথি আহিব পাৰে। ৰোমান্টিক সম্পৰ্কৰ সন্দৰ্ভত আপুনি কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক কাম কাজত অসুবিধাৰ সৃষ্টি হ'ব। আপোনাৰ কাম কাজৰ পদ্ধতিত বিশেষ পৰিৱৰ্তন নকৰিব। হাড়ৰ জঠৰতা অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ত অগ্ৰগতিৰ ফলত আপোনাৰ মনত উৎসাহ বৃদ্ধি পাব। আপোনাৰ সফলতাত বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সদস্যসকল আনন্দিত হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি সুখম হ'ব। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সম্প্ৰীতি থাকিব। পুৰণি বিবাদ নিষ্পত্তিৰ বাবে আজিৰ দিনটো শুভ। আৰু আজিৰ দিনটো ৰাখিবলৈ ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।